ৰাজপথত চুৰ ডকাইত ধৰিব নোৱাৰা অচি ভাৰ্গৱৰ গুণ্ডামি নিয়ম ভংগৰ অভিযোগত ডেলিভাৰী বয়ক প্ৰহাৰ জাঙুৰ খাই উঠিছে কটনিয়ান গৰিহণা দল সংগঠনৰ ভিডিঅ' ভাইৰেলৰ পাছতে নিলম্বন অচি ভাৰ্গৱ বৰবৰা খাকী পোছাক পিন্ধি মানৱতা পাহৰিলে পাণবজাৰ থানাৰ অচি ভাৰ্গৱ বৰবৰাই এটা ভাইৰেল ভিডিঅ'ই চকু কপালত তুলিছে সকলোৰে শুকুৰবাৰে সন্ধিয়া ফাঁচী বজাৰত নিয়ম ভংগৰ অভিযোগত ডেলিভাৰী বয়ক নিৰ্মমভাৱে প্ৰহাৰ কৰে পাণবজাৰ থানাৰ এইটো অচি ভাৰ্গৱ বৰবৰাই আৰক্ষীয়ে প্ৰহাৰ কৰা যুৱক কটনৰ ছাত্ৰ জ্ঞানদীপ হাজৰিকা নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ পাৰ্ট টাইম হিচাপে কাম কৰে জ্ঞানদীপ হাজৰিকাই সাধাৰণ চুৰ ডকাইত ধৰিব নোৱাৰা অচি ভাৰ্গৱ বৰবৰাই বীৰত্ব দেখুৱালে জীৱন সংগ্ৰাম কৰা মেধাৱী ছাত্ৰৰ ওপৰত নৰ্মেলি ডেলিভাৰী এজেণ্টবিলাকক যাবই দিয়ে বাহিৰত মানে সেইফালে পাৰ হৈ যাব দিয়ে মাতিলে মই মানে ভালকৈ গুৰুত্ব নিদিলোঁ প্ৰথমবাৰ তো নেক্সট টাইম তেনেকৈ মানে আহি হয় অকণমান প্ৰহাৰটো মোৰ ওপৰত বেছিকৈ কৰিলে পলাবলৈতো মই চেষ্টা কৰা মানে পলাবলৈ কি আৰু এনেই আমাৰ নো এণ্ট্ৰি থাকিলে আমি পিছিয়ে যাওঁ ন তেনেকৈ আৰু এটা সাধাৰণ ভুলৰ বাবে গুৰুলকৈ প্ৰহাৰ কৰে ডেলিভাৰী বয় তথা কটনৰ ছাত্ৰ জ্ঞানদীপ হাজৰিকা আনকি প্ৰাণে মৰাৰো ভাবুকি দিয়ে অচি ভাৰ্গৱ বৰবৰাই সেই সময়তে এগৰাকী মহিলাই সমগ্ৰ কাণ্ড ফেচবুক লাইভৰ জৰিয়তে ৰাজহুৱা কৰে তাৰ পাছতে ৰাজ্যজুৰি গৰিহণা যোৱাকালি যিটো ইয়াতে ঘটনা ঘটিছিলে সেইটো মই মানে 5 মিনিটৰ ভিতৰত মই সেই ভিডিঅ'টো পাইছিলোঁ এঠাইত তো পোৱাৰ লগে লগে মানে মোৰ এনেকুৱা লাগি গ'ল মই ভিডিঅ'টো দেখি পেলাই মানে লাষ্টত মই এইটো লাইভ কৰিব লগা হৈ গ'ল মই কৰিলোঁ আৰু মোৰ ফালৰ পৰাই মোটামুটি 2000ৰ ওপৰত শ্বেয়াৰ হ'ল মোৰ ফেচবুকৰ পৰা যে এই যিজন আৰক্ষী বিষয়া এওঁ যিখন থানাত মানে অচি হিচাপে থাকে সেই অঞ্চলটোত তেওঁ তাৰমানে একদম মানে মানুহক একদম জিনা আৰাম কৰি দিয়ে অৱশেষত ৰাজপথত গুণ্ডাগিৰি কৰি নিলম্বিত হ'ল অচি ভাৰ্গৱ বৰবৰা ডিজিপি জিপি সিঙেও এক্সৰ জৰিয়তে আৰক্ষী বিষয়াজনৰ নিলম্বনৰ বিষয়ে অৱগত কৰে কিন্তু আৰক্ষী বিষয়াজনৰ এনে গুণ্ডাগিৰিক সহজভাৱে ল'ব পৰা নাই সাধাৰণ ৰাইজে নিলম্বন নহয় চাকৰিৰ পৰা বৰখাস্ত কৰক অচি ভাৰ্গৱক বিভিন্ন দল সংগঠনে জনাইছে অচিৰ কাৰ্যক গৰিহণা সাধাৰণ মানুহৰ সাধাৰণ নাগৰিকৰ জীয়াই থকাৰ অধিকাৰ যিবোৰ থাকে জীয়াই থকাৰ অধিকাৰ বা যিবোৰ পথ থাকে সেই গোটেইবিলাক লাহে লাহে নোহোৱা কৰি পেলোৱা হয় এটা অগণতান্ত্ৰিক এইটো এটা ফেচিষ্ট ৰাজত্বত এইবোৰ হয় পুলিচ প্ৰশাসনৰ তেওঁলোকক যি ধৰণে ট্ৰেইনিঙৰ প্ৰয়োজন আছিল চৰকাৰে সেই ধৰণে ট্ৰেইনিং দিয়াত বিফল হৈছে পুলিচ প্ৰশাসনৰ নিয়ম শৃংখলাৰ প্ৰয়োজন আছে কিন্তু তেওঁলোকক লগে লগে ট্ৰেইনিং দিয়াৰো প্ৰয়োজন আছে যে তেওঁলোকৰ যিটো কৰিব লগা তেওঁলোকৰ যিখিনি দায়িত্ব আছে দায়িত্বৰ সীমাটো ক'ত আছে কিমানখিনি তেওঁলোকে কৰিব পাৰিব সেই ক্ষেত্ৰত যদি তেওঁলোকক সেই ট্ৰেইনিংটো নিদিয়ে তাৰ ফলতে এনে ধৰণৰ ঘটনাবোৰ দেখিবলৈ পাম বৰ্বৰতা সেইটো কোনো ধৰণে আমি গ্ৰহণযোগ্য আমাৰ কাৰণে নহ'ব ডেলিভাৰী এজেণ্ট হিচাপে কৰ্মৰত হৈ খুব সন্মানজনকভাৱে নিজৰ পঢ়াৰ খৰচ উলিয়াই থকা আৰু নিজৰ পৰিয়ালটোকো সকাহ দি থকা কটনৰ ছাত্ৰজনক আৰক্ষীৰ পোছাকধাৰী জঘন্য মানসিকতাৰ ব্যক্তি এজনে কালি যি ধৰণেৰে অত্যাচাৰ কৰিছে যি ধৰণেৰে নিৰ্যাতন চলাইছে সেয়া সভ্য সমাজক লজ্জানত কৰা এটা ঘটনা আৰু ভিডিঅ'টো দেখাৰে পৰা আমি প্ৰচণ্ড ক্ষোভত আছো খঙত আছো এই কথা কোনো কাৰণত মানি ল'ব নোৱাৰি যি মানুহৰ হৃদয়ত মানৱীয় অনুকম্পা এতিয়ালৈকে বাকী আছে তেওঁ কালি আৰক্ষী বিষয়াজনক সকলোৱে একেমুখে ধিক্কাৰ দিছে এটা কথা ভাল হৈছে যে আৰক্ষী সঞ্চালক প্ৰধানে তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰিছে তেওঁক নিলম্বন কৰিছে আৰু বিভাগীয় তদন্ত ঘোষণা কৰিছে কিন্তু আমাৰ তেখেতলৈও দাবী যে বিভাগীয় তদন্ত লেহেমীয়া হ'ব নালাগে ৰক্ষকে যেতিয়া আইন নিজে হাতত তুলি ল'ব এই ধৰণৰ অত্যাচাৰ কৰিব বা কোনো ধৰণৰ আইন কোনো ধৰণৰ শৃংখলাবদ্ধতা নামানি এই ধৰণে বৰ্বৰভাৱে কোনোবা ব্যক্তিক আক্ৰমণ কৰিব এই কথাটো কোনো কাৰণতে গ্ৰহণীয় হ'ব নোৱাৰে সৰু এটা ভুলৰ কাৰণে এটা অতি গুৰু শাস্তি তেওঁলোকে নিজ হাতেৰে তেওঁলোকে
দিব এই কথাটো কেতিয়াও গ্ৰহণীয় নহয় আৰু এইটো কোনো কাৰণতে গণতান্ত্ৰিক পৰম্পৰাৰ কাৰণে আচলতে শুভ লক্ষণ নহয়। জ্ঞানদীপ হাজৰিকাক মুকলিকৈ হত্যা কৰাৰ চেষ্টা চলোৱা আৰক্ষী বিষয়াগৰাকীক, সেই জিঘাংকু আৰক্ষী বিষয়াগৰাকীক, সেই অপৰাধী মানসিকতাৰ ব্যক্তিগৰাকীক কেৱল নিলম্বনে শাস্তি নে? আমি গোটেই ঘটনা ইতিমধ্যে অসমবাসী ৰাইজে, ভাৰতবাসী ৰাইজে আমি দেখিলোঁ যে কি ধৰণেৰে আচলতে খাকী পোছাকৰ অপব্যৱহাৰ কৰি এগৰাকী অসহায় যুৱক, যিগৰাকী ছাত্ৰই নিজৰ পঢ়াৰ খৰচ উলিয়াবৰ কাৰণে ইমান দিনে ৰাতিয়ে কষ্ট কৰা এগৰাকী ছাত্ৰক, পিতৃহাৰা এগৰাকী ছাত্ৰৰ ওপৰত এনেকুৱা ধৰণৰ আক্ৰমণ, এই কথাটো আচলতে আমি ভাবোঁ যে আৰক্ষীয়ে নিজাববীয়াকৈ স্বমত গোচৰ ল'ব লাগে। স্বমত গোচৰ লৈ তেওঁক ইমিডিয়েট গ্ৰেপ্তাৰ কৰিব লাগে। এটা কথা, বিভাগীয় তদন্ত হ'ব লাগে আৰু বিভাগীয় তদন্ত লেহেমীয়া গতিত হ'লে নহ'ব, বিভাগীয় তদন্ত ক্ষিপ্ৰতাৰে তীব্ৰ গতিত চলিব লাগে। অচি ভাৰ্গৱ বৰবৰাৰ গুণ্ডামী কাৰ্যক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ, অনুসূচিত জাতি আয়োগতো অভিযোগ দাখিল। ইপিনে আৰক্ষীৰ বৰ্বৰতাত জাঙুৰ খাই উঠিছে কটনিয়ান। থানাৰ সন্মুখত কটনৰ প্ৰাক্তন সভাপতিসহ এটা দল উপস্থিত হয়। ডিজিপি তদন্তৰ ঘোষণা, টুইটতে সীমাবদ্ধ নাৰাখি সঠিক তদন্তৰ দাবী কটনিয়ানৰ। সোমবাৰৰ ভিতৰত ক্ষমা খুজিবলৈ দাবী জনায় কটনিয়ানে। এতিয়া খুদ আৰক্ষীয়ে যেতিয়া এনেকুৱা অপৰাধৰ আশ্ৰয় লয়, এনেকুৱা অপৰাধ কৰে, এনে বৰ্বৰতাৰ আশ্ৰয় লয়, আচলতে সমাজখনে, ৰাইজে আচলতে কাৰ মুখলৈ বাট চাই ৰ'ব, সেইটো আচলতে ডাঙৰ প্ৰশ্নবোধক হৈ পৰিছে। ডেলিভাৰী বয়ৰ ওপৰত যিটো তেওঁ বৰ্বৰতাৰ পৰিচয় দিলে, যি অমানৱিক কাৰ্য কৰিলে, তাক আমি কটনৰ সমূহ ছাত্ৰই আমি ধিক্কাৰ দিছোঁ। যদি ছাত্ৰজনে কিবা আইন কানুন ভংগ কৰিছিলে, পোনপ্ৰথমে তেওঁ থানালৈ লৈ আহিব লাগিছিলে, বিচাৰ হ'ব লাগিছিলে। এই ঘটনাৰ পাছতে অসম আৰক্ষীক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে মৰ্যাদা আৰু সন্মানেৰে জনসাধাৰণৰ সেৱা আৰু সুৰক্ষা কৰা শক্তিলৈ ৰূপান্তৰিত হ'ব লাগিব বুলি এক্সত জানিবলৈ দিয়ে। ভুক্তভোগী জ্ঞানদীপ হাজৰিকাৰ মাতৃ এগৰাকী আৰক্ষী বিষয়া। জ্ঞানদীপৰ পিতৃও আছিল এগৰাকী আৰক্ষী বিষয়া। কিন্তু পুত্ৰক প্ৰহাৰ কৰাৰ খবৰে মৰ্মাহত কৰি তুলিছে মাতৃক। সি বোলে পাৰ্ট টাইম জব কৰি আছে, ময়ো গম নাপাওঁ। জমেটো কৰে বুলি মই কালিয়ে গম পালোঁ। গৈ পেলাই সেয়া ন এণ্ট্ৰিত সোমাই পেলাই সি বোলে, মই ভিডিঅ' পাইছোঁ, মোৰ লগৰীয়া ফোন আহিছে, এতিয়ালৈকে সি মোক ফোন কৰা নাই বা ময়ো ফোন কৰি পোৱা নাই। না ভয় খাইছে নে টেনশ্যন লৈ আছে, মায়ে কি ক'ব নে কোনোবাই কিবা ক'ব, সেইটো ভয়তে সি ফোন কৰা নাই নে মই নাজানো, একো এই বিষয়ে নাজানো। মই লগৰখিনিৰ পৰা আৰু ভিডিঅ'কেইটা দেখিয়ে গম পাইছোঁ যে মোৰ ল'ৰাটো বহুত বেয়াকৈ মাৰিম বুলিয়ে ধৰা তেনেকৈ মাৰিছে, ডিঙিত দুখ পাইছে সি বহুত। মই দেখা ভিডিঅ'টো কৈছোঁ, মই বহুত মানে কাক কি ক'ম এতিয়া, কেনেকৈ কি কৰিম, মোৰ ল'ৰাটোক কেনেকৈ কি কৰিম, এনেকৈতো কোনো মাৰাৰ কোনো কাৰোৰে অধিকাৰ নাই। জনহিত জনসেৱাৰ্থে এই সংকল্প লৈ আৰক্ষীত যোগদান কৰা একাংশ আৰক্ষী বিষয়াৰ গুণ্ডাগিৰি এয়াই প্ৰথম নহয়। কেতিয়াবা যদি এনকাউণ্টাৰ কৰি বীৰত্ব, কেতিয়াবা চিনেমাৰ কায়দাৰে প্ৰহাৰ কৰি বীৰত্ব। মুঠৰ ওপৰত খাকী পোছাক পিন্ধিবলৈ পাই একাংশ আৰক্ষীয়ে পাহৰি পেলাই মানৱতা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুদিন পূৰ্বে আৰক্ষীক লক্ষ্য কৰি কি কৈছিল শুনক। আৰক্ষী মানে এটা কথা আমি বুজি পাব লাগিব যে দুখীয়া মানুহৰ ওপৰত লাঠি উঠাৰ আগতে আমি 3 বাৰ চিন্তা কৰিব লাগিব। কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব, সেই দৰিদ্ৰজনৰ ৰক্ষাকৰ্তা আমি। কিন্তু ইয়াৰ পাছতো ব্যৱহাৰ নাজানে একাংশ আৰক্ষীয়ে। 15 আগষ্টত ৰাজ্যৰ ঠায়ে ঠায়ে ওলাল বোমা। নিতৌ হৈছে মহানগৰীত চুৰি, ডকাইতি আৰু হত্যাৰ দৰে ঘটনা। কিন্তু আচল দাগী অপৰাধীক ধৰিব নোৱাৰা আৰক্ষীৰ বৰ্বৰতাক কি বুলিব আপুনি? অচি ভাৰ্গৱ বৰবৰা কেৱল মাত্ৰ এটা উদাহৰণহে। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।